ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আনোৱাৰ হুছেইনক লৈ বৈদিক মহলত চৰ্চা। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আনোৱাৰ হুছেইনক লৈ বৰ্তমান ৰাজনৈতিক পৰিসৰত ব্যাপক আলোচনা পৰিলক্ষিত হৈছে। ইয়াৰ পিছত কাছুমাৰা, মৈৰাদিয়া, খোলাবান্ধা, চাংবান্ধা, আদুৰিপাৰা, আলুপট্টি, মাজৰচৰ আৰু কাৰাইখাইটি আদি অঞ্চলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে চেঙা সমষ্টিৰ চুকে কোণে গৈ কংগ্ৰেছ দলৰ ভেটি মজবুত কৰিবলৈ ব্যাপক প্ৰচাৰ চলাই আছে। আলুপট্টি মাজৰচৰ বজাৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক আজিজুল হকে আহি থকা নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী আনোৱাৰ হুছেইনক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আলুপট্টি মাজৰচৰৰ বজাৰৰ ৰাইজৰ লগত মত বিনিময় কৰে যুৱ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে। এই প্ৰচাৰ অভিযানত স্থানীয় ৰাইজে বিপুল সঁহাৰি জনাইছে। ইয়াৰ উপৰিও আনোৱাৰ হুছেইনে সংবাদ মাধ্যমৰ আগত চৰাঞ্চলৰ গৰাখহনীয়া সমস্যা, সংস্থাপন, ৰাস্তা ঘাটৰ দুৰ্বল অৱস্থা আদি বিভিন্ন জনজীৱনৰ জ্বলন্ত সমস্যা সমাধান কৰিব বুলি কয়। নগৰবেৰাৰ পৰা আজিবুল হকৰ প্ৰতিবেদন, লেংডন বাতৰি। ইতিমধ্যে ৰাইজৰ ভালেখিনি সঁহাৰি পাইছো। মই যিবোৰ অঞ্চলত গৈছো, মই চেঙা সমষ্টিৰ প্ৰতিটো চুকে কোণে গৈছো, কিন্তু প্ৰতিটো এৰিয়াৰ মানুহখিনি, যিবোৰ মানুহৰ লগত মই সাক্ষাৎ হৈছো বা মত বিনিময় কৰিছো, প্ৰতিজন মানুহে মোক ইতিমধ্যে আঁকোৱালি লৈছে, মোক দিহা পৰামৰ্শ দি আছে যে তুমি বহুত ভালকে কাম কৰি যোৱা, অহা দিনত তুমি টিকেট লৈ আহা, আমি তোমাক বিধায়ক বনাম।